গাইজ ৱেলকাম টু এ নিউ ভিডিঅ' চ' আজি মই চাব গৈছিলোঁ ৰুদ্ৰ অলপমান দেৰি হ'ল বাৰু দুদিনমান তথাপিও যিয়ে নহওক আজি মই ধুনীয়াকৈ ৰিভিউটো দিম। বহুতে কৈ আছে ভাল হৈছে, কিছুমানে কৈছে বেয়াও হৈছে। তো মই আজি আপোনালোকৰ ৰিভিউটো দিম একদম অনেষ্ট। মই দুটা হিচাপত দিম, এটাতো অসমীয়া চিনেমা হিচাপত দিম আৰু এটা নৰ্মেল যেনেকৈ চিনেমা লাভাৰ্ছবোৰ অসমীয়া হিন্দী নাচায়, যি সকলো মানে চিনেমা হিচাপে চায় আৰু। তো ব'লক আজি আমি ৰিভিউটো আৰম্ভ কৰোঁ। তো গাইজ আজি চাব যাওঁতে মানুহ বহুত আছিল, মানে পুৰা হাউচফুলে হৈ আছিল। তো এনেও বাৰু আপোনালোকে জানে ৰবি শৰ্মা বা অসমৰ তিনিজন মানুহ কথা মই বিশেষকৈ ক'বলৈ গ'লে ৰবি শৰ্মা, যতীন বৰা আৰু জুবিন গাৰ্গ। এই তিনিজন মানুহৰ যদি চিনেমা আহে, ভাল হওক বেয়া হওক মানুহে চাবই। আৰু পূৰা মানে অসমত ষ্টাৰ পাৱাৰ বুলি ক'ব গ'লে যেনেকৈ বলিউডত আছে কিছুমান এক্টৰ, ধৰক আমাৰ ভাইজানৰ কথা ক'ব গ'লে বা শ্বাহৰুখ খান বা আমিৰ খান বা কিছুমান এক্টৰ আছে, বা চাউথৰ কথা থলপতি বিজয়, ৰজনীকান্ত, কমল হাছান আৰু তেনেকুৱা এক্টৰ আছে কিছুমান, চাউথত বহুত আছে। চ' মানে কি হয়, মুভি ভাল হওক বেয়া হওক মানুহে চাব যায় মানে। তেনেকুৱাকৈ অসমত মানে এই তিনিজন মানুহে স্পেচিয়েলি আছে, ৰবি শৰ্মা দা, যতীন বৰা দা আৰু জুবিন দা। মানে এই তিনিজন মানুহৰ চিনেমা মানে চাবই অসমত। তো সেইকাৰণে মানুহ ফুল আছিল। এতিয়া ৰিভিউটো ষ্টাৰ্ট কৰোঁ, অকণমান বেছিকৈ কথা কোৱা যেন হৈ আছে। তো বিশেষকৈ মানুহবোৰৰ এটা এক্সপেক্টেশ্যন আছিল, কাৰণ যিহেতু ৰঘুপতি চোৱাৰ পাছত মানুহবোৰৰ এক্সপেক্টেশ্যন বহুত বেছি হাই, আৰু এইটো হ'বই মানে কি নৰ্মেল মানুহৰ হয়ে। আপুনি এখন ভাল চিনেমা চাইছে এজন এক্টৰৰ পৰা, নেক্সট বাৰ আপুনি চাব গ'লে তাতকৈ বেছি ভাল এক্সপেক্ট কৰিব, অবভিয়াছলি চবেই এক্সপেক্ট কৰে। চ' ময়ো বহুত এক্সপেক্ট কৰি গৈছিলোঁ, বাট সেই এক্সপেক্টেশ্যনখিনিৰ অকণমানো পূৰা হোৱা যেন নালাগিল। অনেষ্টলি ক'ব গ'লে এইখন চিনেমাৰ কাহিনীটো বহুত মানে কি ক'ম আৰু, কাহিনীটোৱে মেইন উইক। ইয়াৰ চিনেমাখনৰ মানে উইক পইণ্টটোৱে হৈছে কাহিনীটোৰ আপুনি বিভিন্ন ধৰণৰ ফ্লছ আছে, সেইবোৰ মিলাব নোৱাৰিব আপুনি। কিছুমান ঘটনা আপোনাৰ এনেকুৱা লাগিব কেনেকৈ হ'ল। এতিয়াতো আপোনালোকে মই বহুত তেনেকুৱা ঘটনা আছে, কাহিনীটো আপুনি চিনেমাখন চাই বহুত তেনেকুৱা ঘটনা পাব যিবোৰ কাহিনীৰ লগত মিল নাখায়, বা আপুনি ভাবিব অকণমান টাইমৰ কাৰণে আপুনি ষ্টপ হৈ যাব, এইটো কেনেকৈ হ'ল, বা এইটো হোৱাটো জৰুৰী আছিল জানো, বা কাহিনীটো মিলাব গৈ বহুত অভাৰ কৰি দিলে নেকি, তেনেকুৱা লাগিল বহুত ক্ষেত্ৰত। প্ৰথম হাফটো বহুত বেছি বৰিং। ফাৰ্ষ্ট একশ্যন ছিকুৱেঞ্চটোত কিছুমান VFX মানে একদম এনেকুৱাকৈ লাগে যে গ্ৰীণ স্ক্ৰীণতে কৰা, কিন্তু মানে গম পাই যায়, নৰ্মেল পিপুলেও গম পাই যাব। একদম এনেকুৱা নহয় যে একেবাৰে পূৰা আপুনি বহুত কিবা কিবি জানে, তেনেকুৱা নহয়। আপুনি এজন সাধাৰণ মানুহে ক'ব পাৰিব এইটো চিনটো একদম গ্ৰীণ স্ক্ৰীণত কৰা বুলি ক'ব পাৰিব। বহুখিনি বাৰু, সেইখিনি বাৰু অলপ টেকনিকেল ইছ্যু বাৰু, এইটো গম পাইছোঁ। কিন্তু কাহিনীটো বহুত বেছি উইক। মানে কাহিনীটোৰ একো মেইন এলিমেণ্টছে নাই অনেষ্টলি ক'ব গ'লে। আৰু কাহিনীটোত বহুত বেছি মানে ইম'চনেল চিনবোৰ দিছে, কিন্তু সেইবোৰ ফিল নহয়। অনেষ্টলি ক'ব গ'লে ইম'চনেল চিনবোৰ এটা দুটা চিন একদম হিচাপ কৰিব পৰাকৈ, এটা দুটা চিন অকণমান ফিল হয়। তাৰ পাছতে এনেকুৱা এটা চিন আহিছে যিটোৰ মানে কি লাগে, কিয় হৈ আছে, কিহৰ কাৰণে হৈছে, ক'ৰ পৰা আহিছে, কি কৰিছে, মানে আপুনি গমেই নাপাব। সঁচাকৈ কৈছোঁ, মানে ইম'চনেল চিনবোৰ বহুত বেছি একদম ফিল নহয়, ইম'চনেল ফিল নহয়। ফিল্ম মেকিঙৰ বহুত বেছি হেৰি আছে। আৰু মই এতিয়া দুখটো কাক দিম মই ভাবি পোৱা নাই। মানে কি হৈছে জানে, ৰাইটাৰ্ছৰ একদম মানে ক'বই লাগিব, চবতকৈ বেছি ৰাইটাৰ্ছৰ বহুত বেছি হেৰি আছে ইয়াত, একদম ভাল নহয় ৰাইটিং। আৰু ডাইৰেকশ্যনো একদম ঠিক নহয়, আৰু এডিটিংটো ঠিক নহয়, আৰু বেকগ্ৰাউণ্ড মিউজিকৰ কথা ক'ব লাগে সেইটোও ঠিক নহয়। একদম বেকগ্ৰাউণ্ড মিউজিকটো বহুত ফিকা মানে যিটো ফিল হ'ব লাগে ন। কিছুমান মুভি এনেকুৱা আছে চিনবোৰ ভাল নহয়, কিন্তু বেকগ্ৰাউণ্ড মিউজিকে মানে হেৰি কৰি দিয়ে। মই ৰিচেণ্টলি এখন মুভিৰে এক্সাম্পল দিওঁ, বহুতে বেয়া পাব পাৰে। ভাইজানৰ মুভিখন চাইছোঁ, চিকান্দাৰ মুভিখন ইমান ঠিক হোৱা নাই। মই ৰিভিউটোত কৈছিলোঁ যে ভাল লাগিছে, আমাৰ ভাইজান ফেনবোৰৰ ভাল লাগিছে, কিন্তু বেলেগ মানুহৰ ভাল লগা নাই। সেইখন মুভিটো সেনেকুৱাই হৈছিল, মানে একশ্যন চিনবোৰ ভাল আছিল, কাহিনীটো ঠিক নাছিল, কিন্তু তাৰ বেকগ্ৰাউণ্ড মিউজিকটো বহুত বেছি হাই আছিল। বাৰু সেইখন বাৰু বলিউডৰ মুভি, সেইখন মই কম্পেৰিজন নকৰোঁ। কিন্তু কিছুমান মুভি আছে যিবোৰৰ বেকগ্ৰাউণ্ড মিউজিক বহুত বেছি ভাল, এইখনত বেকগ্ৰাউণ্ড মিউজিক ঠিক নহয়, মানে চিনবোৰ একশ্যন চিনবোৰ মানে হাই ফিল নকৰে, তো বেকগ্ৰাউণ্ড মিউজিক ভাল নহয়। এতিয়া মই মেইন এক্টৰবোৰৰ কথা কৈছোঁ, যেনেকৈ ৰবি শৰ্মা দা, তো তেওঁৰ পাৱাৰতে, তেওঁৰ ষ্টাৰ পাৱাৰত মুভিখন চলিব, কালেকশ্যনো কৰিব ভাল, কিন্তু মানে সেয়াই আৰু মুভিখনৰ মানুহে মানে সন্মান গোটাব নোৱাৰিব, কাৰণ মানুহবোৰৰ বহুত বেছি ডিচএপইণ্ট হৈছে মানুহবোৰে। অনেষ্টলি ক'ব গ'লে মই অসমৰ ভিতৰত ৰবি শৰ্মা দাক মানে পূৰা ভাল লাগে। আৰু কিয় ভাল লাগে, এতিয়া ৰবি শৰ্মা দা বা যতীন বৰা তেওঁলোকক ভাল লাগে, কাৰণ এইকাৰণে ভাল লাগে কাৰণ তেওঁলোকে অসমৰ এক্টৰ বুলি ক'ব গ'লে তেওঁলোকে মেইন।
আৰু ৰবি শৰ্মা দাই এটা পুৰা একশ্যন মুভিবোৰ কৰে, বাকী ইমান অসমত একশ্যন মুভি তেনেকুৱাকৈ নাই। তো অভিয়াছলি ভাল লাগে, কিন্তু এতিয়া মানে তেওঁ এনেকুৱা মুভি ডিজাৰ্ভ নকৰে, ইয়াতকৈ বহুত ভাল মুভি ডিজাৰ্ভ কৰে। তেওঁৰ মানে এনেকুৱা মুভি কৰিলে অকণমান হেৰি লাগে, যিহেতু তেওঁতো নিজৰ এক্টিং পাৰফৰ্মেঞ্চ ভালে কৰিছে। তেওঁৰ মানে এক্টিং পাৰফৰ্মেঞ্চ ডাউট কৰিব নোৱাৰি, বহুত বেছি ধুনীয়া। তেওঁৰ প্ৰত্যেকখিনিয়ে কামখিনিয়ে ধুনীয়া, বেছিখিনি এক্টৰে ভাল কামেই কৰিছে। কিছুমান এজন দুজনৰ অকণমান অভাৰ লাগে, কিন্তু ৰবি শৰ্মা দাৰ এক্টিং ভাল। একশ্যন চিনবোৰত তেওঁৰ হেৰিও মানে সেইখিনিও ভাল, একশ্যন চিনবোৰতো তেওঁক ঠিকে লাগে। কিন্তু মানে কি জানে, কাহিনীটোৱে যদি ঠিক নাথাকে, বাকী আৰু এক্টৰ যিমান ভাল কৰিলেও কি এনেকৈ হ'ব, কাহিনীটোৰ লগত খাপ খুৱাব নোৱাৰিলে যিমান এক্টৰে ভাল কৰিলেও ঠিক নহ'ব ন, তেনেকুৱা ধৰণৰ কথা। তো অভিয়াছলি আই থিংক ৰবি শৰ্মা দাই নেক্সট মুভিখন ভাল কৰা উচিত আৰু অলপ চোৱা উচিত। আই থিংক এইখন মুভি ইমান তেওঁৰ কাৰণে যোগ্য নহয়। আৰু অনেষ্টলি ক'ব গ'লে মোৰ ৰুদ্ৰ মুভিখনৰ প্ৰথমৰ পৰাই অলপ ডাউট আছিল যে মুভিখন ভাল হ'ব জানো। আজি ৰাতিপুৱা মই ঘৰত চাব নাযাওঁতে ভাবিছোঁ মুভিখন ভাল হ'ব জানো, মই মানে অলপ ডাউটত আছোঁ। কাৰণ মুভিখনৰ বস্তুবোৰ চাই গম পাইতো, ট্ৰেইলাৰ টিজাৰ এইবোৰ এলিমেণ্টছ বা কিছুমান বস্তু চাই গম পাই। পোষ্টাৰ মোৰ পোষ্টাৰতো বহুত বেছি ভাল লগা নাছিল, মানে একদম ল' এফৰ্ট, সকলো বস্তুতে ল' এফৰ্ট। আৰু এটা কথা ক'ব যাওঁ, এই মানে চিনেমাখনত AI ইউজ হৈছে, মানে নাজানো AI ইউজটো ভাল নে বেয়া, কিন্তু AI ইউজ কৰোঁতে একদম মোৰ মানে ভাল লগা নাই। মানে সেই চিনবোৰ, কিছুমান চিন আছে যিবোৰ AIৰে ৰিক্ৰিয়েট কৰিছে, সেই চিনবোৰ যদি তেওঁলোকে বঢ়িয়া চাইল্ড আৰ্টিষ্টৰ সৈতে সেই চিনটো ক্ৰিয়েট কৰি লয়, মানে চাইল্ড আৰ্টিষ্টৰ কাম আছিল আৰু এইখিনি যদি ভালকৈ ক্ৰিয়েট কৰিলে বহুত বেছি ধুনীয়া চিন হ'ল হয়, ইম'চনেল হ'ল হয় আৰু ইম্পেক্টফুল হ'ল হয়। কিন্তু AIৰে ক্ৰিয়েট কৰিছে, মানে এনেকুৱা লাগে আহিছে গৈছে আৰু একো ইম্পেক্টফুল নহয়। মানে তেওঁলোকে পইচা বচোৱাৰ ঠাইত বিভিন্ন ধৰণৰ কাম কৰিছে আৰু এনে মানে ল' ইফৰ্টত কাম কৰা যেন লাগিছে। আৰু মুভিখন চিৰিয়াছলি বনোৱা নাই যেন লাগিছে, নাজানো কিমান কি কৰিছে। বাট আমিও এজ এ ফিল্মৰ ওপৰত আমাৰো বহুত ইণ্টাৰেষ্ট আছে, আমিও চিনেমা লাভাৰ। চ' আমাৰ এনেকুৱা এটা হেৰি আছে যে আমিও চিনেমা বনাব, ইন ফিউচাৰ বনাব ইচ্ছা এটা আছে। চ' এনেকুৱা ধৰণৰ চিনেমা দেখা পালে, নতুন ডাইৰেক্টৰ এইফালে দেখা পালে ৰূপক গগৈ, তেওঁলোকৰ এনেকুৱা চিনেমা দেখাবলৈ অকণমান মটিভেট নহওঁ আৰু ডিমটিভেট হৈ যাওঁ। মানে আৰু ৰিচেণ্টলি মই চাইছিলোঁ ভাইমন দা, ফাৰ্ষ্ট ডাইৰেক্টৰ, তেওঁৰ এক্সপিৰিয়েঞ্চ আছে বাৰু আগৰ, কিন্তু ডাইৰেক্টৰ ফাৰ্ষ্ট হিচাপে ইমান ধুনীয়া কাম কৰিছে, এতিয়াতো হায়েষ্ট গ্ৰছাৰ অফ আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰি হৈ গৈছে। চ' কি ক'ম আৰু, তেওঁ সেনেকুৱা মুভি চালে মটিভেট হৈ যাওঁ আৰু এনেকুৱা মুভি চালে ডিমটিভেট হৈ যাওঁ। এতিয়া মই কাকো তেনেকৈ ক'ব যোৱা নাই, কাৰণ যিহেতু আমিও ইমান নাজানো, কিন্তু যিখিনি মই গম পাইছোঁ সেইখিনি কৈছোঁ। বহুতে এতিয়া ক'ব ভাল হৈছে, বহুতে বেয়া হৈছে, কিন্তু মই যদি এতিয়া ক'ব যাওঁ অসমীয়া মুভি হিচাপত এইখন আপোনাৰ ভাল লাগিব পাৰে, কাৰণ বেলেগ এনেকুৱা অসমত এনেকুৱা মুভি ইমান নবনায়। গতিকে অসমীয়া মুভি বুলি চাব গ'লে, কিন্তু সকলোতো অসমীয়া মুভি বুলি চাব নাযায়, ফেমিলি অডিয়েঞ্চে ভাল পাব পাৰে, ইমান দুখ চুখ ইমান হেৰি নাচায়, কাৰণ তেওঁলোকৰ লাগে এণ্টাৰটেইনমেণ্ট। কিন্তু যদি আপুনি চিনেমা হিচাপে চাই, দিছ ইজ নট গুড, একদম ঠিক ঠাক বুলিও ক'ব নোৱাৰি, ভাল হোৱা নাই এইখন। মানে চাই আপোনাৰ আমনি লাগি যাব, এনেকুৱা লাগে এইখিনি চিন ভাল লাগিব, ভাল লাগে অকণমান চিন, তাৰ পাছতে এনেকুৱা চিন আহি যায় মানে হেৰি হৈ যায়, ৱাষ্টেড হৈ যায়, একদম নৰ্মেলি গৈছে। আৰু আজি ভিডিঅ'টো বহুত দীঘলো হৈ গ'ল, মই ভিডিঅ' দীঘল হোৱাৰ কথা কওঁ, কিন্তু মানে এনেকুৱা মুভি চাই মানে নিজকে হেৰি লাগে, কাৰণ ইমান ধুনীয়া ভাল এক্টৰ আছে, ভাল হেৰি আছে, পইচাও ইমান ধুনীয়াকৈ লগাইছে, অলপ ভালকৈ বনালে ভাল লাগে আৰু। বাকী ৰিচেণ্টলি ভাইমন দা চাই কিনে এইখন চোৱাৰ পিছত মই মানে ভাল লগা নাই, বহুত ডিচএপইণ্টেড হৈ গৈছোঁ। জনদাটো একশ্যন হয়, কিন্তু একশ্যনত মানে কি আৰু, কাহিনীটো চিম্পুলে হয়, একশ্যনত হ'লেও সেইটো কাহিনী মানে জাষ্টিচ নকৰে। মানে কাহিনীটো আপুনি আঁতি কৰি বিচাৰিয়ে নাপাব, একদম নৰ্মেল কাহিনী এটা, সৰু কাহিনী বহুত দীঘল কৰা হৈছে আৰু বহুত বৰিং ফিল হয়, বহুত টান, মানে মুভিখন বহুত দীঘল কৰা যেন লাগে। আৰু ইণ্টাৰভেলটোতো 1 ঘণ্টামানতে হৈ যায়, ফাৰ্ষ্ট হাফ বহুত চুটি মানে, আৰু মুভিখনো বহুত দীঘল হয়, কিন্তু ইমান চুটি মুভিটো ইমান দীঘল ফিল হয়, মানে কি ক'ম, আপুনি দীঘল মুভি হ'লেতো আৰু দীঘল হ'ল। বাকী এইখিনিয়ে, বহুত একো নকওঁ। বাকী আপোনালোকৰ যদি চাব ইচ্ছা চাব, আপোনালোকে বেছিভাগে চাইছেই চাগে, তো মই অনেষ্টলি ক'ব গ'লে আপোনালোকে যদি চাব ইচ্ছা চাব। বাকী ৰবি শৰ্মা দাৰ কাৰণে অকণমান বেয়া লাগে, কি বেয়া লাগে মানে, তেওঁ কষ্ট বহুখিনিয়ে কৰিছে আৰু তেওঁ মানুহটো বহুত বেছি অনেষ্ট হয় আৰু তেওঁ কষ্টও বহুতখিনি কৰে। তেওঁৰ মানে যিটো কষ্টখিনি দেখা পায় স্ক্ৰীণত, তেওঁৰ মানে এক্টিঙত আপুনি ডাউট কৰিব নোৱাৰে এইখিনি বেয়া হৈছে, এইখিনি বেয়া হৈছে। চালে আপোনাৰ মানে তেওঁৰ স্ক্ৰীণ প্ৰেজেঞ্চটো ভাল আৰু তেওঁ মানে তেওঁক দেখা পায় মানে ঠিক ঠাক হ'লে, কিন্তু বাকীবোৰ কাহিনীটো মানে ইমান মিলাব নোৱাৰি, মানে কি ক'ম আৰু। বাকী বহুত একো নকওঁ, অলপ এনেকুৱা নেচাৰৰ হেৰিতে আজি ৰিভিউটো কৰিলোঁ। বাকী কেনেকুৱা লাগিছে ক'ব, মই বেয়া বুলি ক'ব খোজা নাছিলোঁ, যদিও অনেষ্ট কৰিবতো লাগিবই আপোনালোকক। তো যদি আপুনি চাব ইচ্ছা কৰে চাব পাৰে, বাকী ইমান খাচ নহয় আৰু, একদম মানে এক্সপেক্টেশ্যন বেছি আছিল, অকণমানো মানে পূৰা নহ'ল এক্সপেক্টেশ্যন, সেয়াই আৰু।
কি ক'ম, কোনোবাখিনি চিন অকণমান ইম্পেক্টফুল লাগিব পাৰে আপোনাৰ, কিন্তু অকণমান লাগিলে নহ'ব ন, মুভিখনৰ ষ্টেবলত যাই থাকিব লাগিব। যদি কোনোবাখিনি একদম গোটেই ডাউনত যায়, এটা চিন অকণমান ওপৰত উঠি আহে, কি ভাল লাগিব? তেতিয়াতো এনেকৈ ক'ব লাগিব ন। বাকী এইখিনিয়ে, নেক্সট এটা ভিডিঅ' ক'ম। টিল দেন টেক কেয়াৰ এণ্ড বাই বাই।